হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই এনাডাৰ মিনি ব্লগ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। সৰস্বতী পূজাৰ দিনা কলেজৰ পৰা আহি পোৱাৰ পাছতে মই আৰু তৃণয় আমি দুইজনী গ'লোঁ মঙলদৈ টাউনৰে গান্ধী মৈদানত হৈ থকা দৰং বাণিজ্য মেলালৈ। মই পিছে সেইদিনা ফাৰ্ষ্ট টাইম গৈছোঁ, কিন্তু আমাৰ তৃণয়ে আই থিংক 4th নে 5th টাইম গৈছিলে। আৰু এনেকুৱা হয়ো দিয়কচোন, যেতিয়া ঘৰৰ ওচৰতে কিবা এটা পাতে বা ময়ো যেতিয়া শিৱসাগৰত থাকোঁ, এনেকুৱা কিবা কিবি হৈ থকা বুলি গম পালে যদিহে লগ এটাও পোৱা যায় তেতিয়া গৈও ভাল লাগে। আৰু দৰঙৰ এইখন বাণিজ্য মেলাত পিছে নট অনলি অসম বা ভাৰতৰ বা নৰ্থ ইষ্টৰ বুলিও নহয়, ভাৰতৰ বাহিৰেও অন্য কিছুমান দেশৰ পৰাও তাতে মানুহ আহিছিলে, দোকান দিছিলে। আমি পিছে বহুত আনকালে নোখোৱা বস্তু তাতে ট্ৰাই কৰিলোঁ, যেনে ডুবাইৰ ষ্টলখনত আমি খালোঁ, বাকলাভা খালোঁ, তাৰপিছত থাই কফি, বহুত কিবা কিবি আৰু। কিন্তু বাকী যিমান যি খালেও এই লোকেল যিবোৰ পাপৰি চাট হওক বা টেকেলি মুখত দিয়া পিঠা, এইবোৰতো অল টাইম ফেভৰেট নে কি কয়। বাৰু আজিলৈ আহিছোঁ দেই, বাই।